গাইজ এতিয়া আমি ওলাই যাম ইয়াৰ পৰা। কালি ৰাতি আহিছোঁ, মামাৰ ৰুমতে থাকিলোঁ। এয়া মামা হয়। চ' মামাৰ ৰুমত থাকিলোঁ, এনজয় কৰিলোঁ। মামাই ৰাতিপুৱা বহুত কিবা কিবি ফুৰালে, দেখালে বহুত বস্তু আৰু দেখিলোঁ আৰু চাৰিওফালে চালোঁ। মাউলুলুং জেগাটো কেনেকুৱা, ক্লিনেছ ভিলেজ চালোঁ। চ' বন্ধুসকল এতিয়া আমি যাব ওলাইছোঁ আৰু যাম এতিয়া আৰু আকৌ লগ পাম, ৰাস্তাৰ ভিউ আপোনালোকক দেখাম। এতিয়া মামাৰ পৰা বিদায় লৈ আমি ৰাস্তাৰ ফালে আগবাঢ়োঁ। মামা কিবা কওক। Mama, nice to meet you, Mama. Thank you, Mama. Thank you. Welcome. फिर मिलेंगे ना ना साहब हाँ हाँ अगले बार आऊँगा तो डिस्काउंट देना पड़ेगा थोड़ा ठीक है तो जाओ এতিয়া চাওক ৰাস্তাৰ ভিউ চ' বন্ধুসকল, আমাৰ মেইন উদ্দেশ্য এতিয়া ইণ্ডিয়া আৰু বাংলাদেশৰ যিটো বৰ্ডাৰ চাবলৈ যাম। আৰু এইফালে ৰাইট ছাইডত লাগি থকা সকলোখিনি আপোনাৰ বৰ্ডাৰ এৰিয়া পৰিছে আৰু বৰ্ডাৰ এৰিয়াত আৰু লেফ্ট ছাইডত পৰি থকা এইটো গাঁও বা বাংলাদেশত পৰিছে। আৰু আপোনালোকে চাব পাৰিছে এই লেফ্ট ছাইডৰ গোটেইখিনি গাঁতত থকা এইখিনি বাংলাদেশ আৰু আমি এতিয়া ইণ্ডিয়াত বাইক চলাই আছোঁ। এইটো ইণ্ডিয়াৰ হয়, ইণ্ডিয়াৰ বৰ্ডাৰৰ ওপৰতে বাইক চলাই আছোঁ। আৰু এইফালে লেফ্ট ছাইডত আছে আপোনাৰ বাংলাদেশ, যিটো আপোনালোকে বেৰবিলাক দেখা পাব, এইবিলাক দেখা পাব, এই বেৰবিলাক আছে আৰু কাটাতাৰৰ বেৰ আছে। আৰু এইফালে আপোনাৰ BSFৰ হেৰি আছে, এইটো আপোনাৰ হৈ গ'ল অংকুট ৰিভাৰৰ এটা ব্ৰিজ, যিটো এছিয়াৰ ক্লিনেষ্ট ভিলেজৰ ৰিভাৰৰ এটা ব্ৰিজ হ'ব হয়, এইটো আপোনালোকে চাব পাৰে। আৰু ডাউকি মেইন ব্ৰিজ বুলি ক'ব পৰা যায়। আৰু তলফালে ডাউকি ভিউ পইণ্টটো আছে। আৰু এইফালে আমি গুচি যাম এতিয়া বাংলাদেশৰ বৰ্ডাৰ চাবলৈ। আৰু বাকীখিনি আপোনালোকে নেক্সট পাৰ্টত ডাউকি ৰিভাৰটো চাব পাৰিব। চ' আপোনালোকে এইফালে চাওক, লেফ্ট ছাইডত আছে কাটাতাৰৰ বেৰবিলাক, চাইছে কিমান ধুনীয়াকৈ বেৰ সজোৱা হৈছে কাটাতাৰৰ বেৰবিলাক। আৰু এইফালে বাংলাদেশ আৰু ৰাইট ছাইডত আছে ইণ্ডিয়াটো ক'বই নালাগে, চাওক কিমান ধুনীয়া। আৰু নেচাৰবিলাক চাইছে আৰু কিমান ধুনীয়া, আপোনালোকক মানে ক'বলৈ ভাষা নাই। আৰু বৰষুণ দি থকা আছিলে তেতিয়া আমি যেতিয়া গৈছিলোঁ, তো পূৰা বৰষুণত তিতি আমি ভিডিঅ' বনাব লগা হৈছে আৰু পূৰা তিতিব লগা হৈছে। চ' আপোনালোকে চাওক। আৰু এইফালে চাব দুইটা দেশৰ যিটো তাঁৰৰ বেৰ, যিটো সুৰক্ষা, এইটো আমি চাব পাৰিম। আৰু ৰাস্তাৰ কাষত থকা যিমান সুৰক্ষা বাহিনী থাকে বা যিমান হেৰি থাকে, চব আপোনালোকে চাব পাৰিব। চ' এইটো ভিডিঅ'ৰ মাধ্যমত চ' সকলোকে আপোনালোকে চাব। আৰু চাৰিওফালে চাওক পাহাৰ, চাৰিওফালে আপোনাৰ কাটা তাঁৰৰ বেৰ আৰু সকলো বস্তুৱে আছে। আৰু বহুত কটকটীয়া নিৰাপত্তাৰে আছে। চ' আপোনালোকে চাব পাৰিব। আৰু এইফালে চাওক ইমান ধুনীয়া আৰু ধুনীয়া। চ' বন্ধুসকল, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ প্ৰত্যেকটো ছেকেণ্ডতে আপোনালোকে টুইষ্ট পাব। কাৰণ ৰাস্তাৰ কাষত কি আছে আপোনালোকক দেখাবলৈ গৈ আছোঁ, ৰাস্তাৰ চাৰিওফালে কি আছে, আৰু কোনটো বৰ্ডাৰ কোনটো ফালে গৈছে, আৰু কোনফালে বাংলাদেশ কোনফালে ইণ্ডিয়া, সকলোখিনি আপোনালোকে চাব, ছেকেণ্ডতে চাব। প্ৰত্যেকটো ৰাস্তাটো বহুত দীঘল, তো আপোনালোকে চাই থাকিব আৰু চাব পাৰিব। আৰু ৰাস্তাৰ কাষত থকা ভিউ পইণ্টবিলাকো কেতিয়াবা দেখা পোৱা যায়। চ' আপোনালোকে চাব পাৰিব। আপোনালোকে এইফালে আহিলে আপোনালোকে সকলোখিনি চাব পাৰিব। আৰু চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই পেলাই কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে ভিডিঅ'টো। চ' বন্ধুসকল চাব। আৰু এইটো ইণ্ডিয়াত জয় জব এইটো ডাইৰেক্ট
চ' গাইজ আহি গ'লোঁ ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ চাবলৈ আৰু এখন দেশৰ পৰা আন এখন দেশৰ যোগাযোগ কেনেকৈ হয় এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ মেইন মাধ্যমটো হৈছে বৰ্ডাৰ আৰু বৰ্ডাৰৰ মেইন বৰ্ডাৰ ইয়াৰ পৰা আদেশ নোলোৱাকৈ যাব নোৱাৰে কোনেও তো চাই থাকক মেইন বৰ্ডাৰটো আপোনালোকক দেখাওঁ ইণ্ডিয়া আৰু বাংলাদেশৰ কেনেকুৱা আহি পেলাই ফাইনেলি ৰখি গ'লোঁ বৰ্ডাৰৰ মাজ মজিয়াত আৰু লেফ্ট ছাইডত উৰি থকা হৈছে বাংলাদেশৰ ফ্লেগ আৰু আই লাভ মাই ইণ্ডিয়া তো ৰাইট ছাইডত আছে ইণ্ডিয়ান ফ্লেগ আই লাভ ইণ্ডিয়ান ফ্লেগছ তো এইফালে চাওক যে ইণ্ডিয়ান ফ্লেগ উৰি আছে বতাহত তো কিমান ধুনীয়া ইণ্ডিয়ান ফ্লেগ আৰু এইফালে আপোনাৰ চাৰিওফালে আছে আপোনাৰ কিমান সেউজীয়া ধুনীয়া আৰু তো আমাৰ বৰ্ডাৰৰ মাজত ৰখিছোঁ দুইটা বৰ্ডাৰৰ মাজত ৰখিছোঁ এইটো ইণ্ডিয়ান বৰ্ডাৰ হয় তো ইণ্ডিয়ান বৰ্ডাৰৰ গেটটোত আৰু বাংলাদেশৰ বৰ্ডাৰৰ গেট দুইটা বৰ্ডাৰৰ গেটৰ মাজত ৰখি পেলাই ইয়াতে ফটো চটো উঠাই আছোঁ আৰু ইয়াতে ভিডিঅ' কৰি আছোঁ তো আপোনালোকে চাব আৰু শেষলৈকে ইয়াৰ পৰা মানে কোনেও এইটো অভাৰটেক কৰিব নোৱাৰে আৰু এইটো ইয়াতো BSF আছে সকলো মানে কটকটীয়া নিৰাপত্তাতে আছে কোনেও এইটো পাৰ হ'ব নোৱাৰে তেনেকুৱা অৱস্থাত আৰু ইয়াতে চবেই আহি পেলাই মানে কথা পাতিব এই বাংলাদেশৰ মানুহ চাব পাৰিব বাংলাদেশৰ বৰ্ডাৰবিলাক চাব পাৰিব কিন্তু ইণ্ডিয়াত বাৰু সেই বাংলাদেশৰ মানুহৰ লগত কথা পাতিব নোৱাৰে মানে BSF মানে ইমান নিৰাপত্তা আৰু কটকটীয়া তো মানে ইয়াতে ৰখিব পাৰিব আৰু ইয়াত ফটো চটো উঠাব পাৰিব আৰু ইমান ধুনীয়া বস্তু এটা আপোনালোকে কেতিয়াও মিছ নকৰিব যাব আৰু আপোনালোকেও ইয়াত গৈ এনজয় কৰিব আৰু তো গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু